অলপ লং ভিডিও বনাম বুলি ভাবিছো মানে মই যে টাউনত আছো তেজপুৰৰ তো এতিয়া গৈহে আছো হাতত আছে এটা বিস্কুট কাৰণ আজি মানে ৰাতিপুৱা টাইম হ'ল ব্ৰেকফাষ্ট কৰিব এতিয়া বাছখন আহিব অলপ দেখো sneakers so wow sneakers loa to he aro bolo ketia class 9 15 pa ase mor 1:30 loike saita class tuesday kom lage baki kedin monday mane mor bahut thake saita thake fourth sem karone to baki jeri keda class ase aji adi bahut 3:30 loike okay bolok let's go अभी क्लास जाते हैं almost late block almost late माने क्या आरो आमी खड़े late हो ना ये परंपरा हो गई है क्या tradition class khatam aru etia mane goisu bus stand because tate cycle khon thaki gol ei light to mane bahut heri okoman mane dikmik ke thake ei aru bolo ketia jao hostel oi vlog banai aso hi ko oi ama farewell 9 tarikhe hobo to ketia nula mo vlog golu hostel ahi to etia bhat tu khai law jeri bhat nekhai baru ma dekhai asu le kiman bhat khai এখন মেছ ভাতটো লৈ ললো ইয়াতে তো এখন জেৰিৰ হয় খাই লওঁ লাইক এতিয়া ভাত খালোঁ ভাত খাই বেগটো পাহৰি গৈছিলোঁ তলত আকৌ 1 ৰাউণ্ড মাৰিছোঁ মানে মোৰ উইংটো ওপৰত উইং 6 তো একদম ফ্ল'ৰ হয় এই অলপমান মানে শুয়ে গৈছিলোঁ যে উঠিছোঁ আকৌ তো মোক বহুতে সুধি আছিলে যে হোষ্টেলৰ ফিজ কিমান তো বহুত কমেণ্ট আছিলে তো হোষ্টেলৰ ফিজ হৈছে 2000 মানে মান্থলি আমি পে' কৰিব লাগে 2000 এতিয়া যদি তুমি নতুনকৈ এডমিশ্যন লোৱা তো তুমি এৰাউণ্ড 6-5,000 পে' কৰিব লাগিব হোষ্টেলৰ কাৰণে তো সেইটো পে' কৰি পেলাই তো মান্থলি এটা 2000 কে পে কৰিব লাগে কেতিয়াবা আপ ডাউন হয় মেছ ফিজটো এতিয়া যদি তুমি 7 দিন মেছত নোখোৱা তেতিয়া হলে তুমি মানে পাৰ ডে বেচিছত পে কৰিব লাগে যদি কেতিয়াবা প্ৰবলেম হৈ যায় তো এটো পাৰ ডে বেচিছত পে কৰিব লাগে তেতিয়া মানে এটা মেছ চলিলে মানে কিছুমান হোষ্টেলত কি হয় মেছৰ পইচাটো যেটো 15 দিন কে লয় এতিয়া আমাৰ লয় 15 দিন এই 15 দিন কে মানে এতিয়া মে 15 দিন প্ৰথমখিনি কাৰণে 1500 তাৰ পিছৰখিনি কাৰণে 1500 তো কিছুমানত কি কৰে একেবাৰে লৈ লয় ষ্টাৰ্টিঙত লৈ লয় কেতিয়াবা তো হেনেকুৱা আৰু তো হেনেকে আৰু তোমালোকে পে কৰিব লাগিব পইচাটো তো 2000 হয় আৰু বাকি গোটেইখিনি বেনিফিট পাই যাবা ইয়াতে আহিলে কম পাবাই মোক বহুতে আৰু এটা কথা সুধিছিলে যে হোষ্টেলৰ
ফুডটো কেনেকুৱা হয় মানে চোৱা খোৱা বোৱাবোৰ হোষ্টেলত ভালে হয় তুমি টাইম টু টেবল পাই যাবা তুমি যদি বাহিৰৰ ৰেণ্টত থাকা তুমি নিজে হয়তো কুক কৰিব লাগিব নিজে বনাই খাব লাগিব বা ঘৰৰ পৰা কোনোবা যদি লৈ আহিছা সেইটো অলপ প্ৰচেছটো বেলেগ হৈ যায় মইতো ক'ব নাযাওঁ বাট যদি হোষ্টেলত আছা 9:15 পৰা ক্লাছ আছে আৰামছে তুমি উঠা 8:30 8ত উঠা এনেকৈ ফ্ৰেছ হৈ গুচি যোৱা বা তুমি যদি এটা ডে স্কলাৰ হ'ম যে মানে তোমাৰ ঘৰ তেজপুৰতে তুমি অহা যোৱা কৰিবা তেতিয়াহ'লে তুমি 8:20 বাছত উঠিবই লাগিব মই যেতিয়া ঘৰ যোৱা তেতিয়া এখনত উঠি আহোঁ গতিকে সেইটো ৰাতিপুৱা তুমি ভাবা কিমান সোনকালে উঠিব লাগিব 7টাত উঠিব লাগিব দেন প্ৰিপাৰেশ্যন কৰি তুমি 8:20 বাছখনত উঠিব পাৰিবা চোৱা তো বাহিৰ আৰু তো হোষ্টেলত থাকিলে বহুতখিনি বেনিফিট পায় এইখিনি ধুনীয়াকৈ উঠি মেলি যাব পাৰি আৰু ফ্লেক্সিবল হৈ যায় বহুতখিনি বস্তু আৰু বাকী একো বস্তু তেনেকৈ আনিব নালাগে এয়া মই দেখাই আছোঁ এতিয়া বোলা এয়া তোমালোকে এনেকুৱা এখন বিচনা পাই যাবা লগতে এখন টেবল এটা ৱাৰ্ড্ৰপ তো কোনো প্ৰব্লেম নাই আৰু আৰামছে ধুনীয়াকৈ তোমালোকে বহিব পাৰিবা তোমালোকে পাবা সেইখিনি তোমালোকে আগত ডিচাইড কৰিব নোৱাৰা তোমালোকে যদি এডমিশ্যনটো ল'বা এডমিশ্যন ল'লে তোমালোকৰ কোনটো হোষ্টেলত কিমান ছিট খালী আছে সেই ডিপেণ্ড কৰি পেলাই তোমালোকক হোষ্টেল এখন দিব প্ৰায়ৰিটি তোমালোকে ৰাখিব নোৱাৰা মানে ইয়াতে যে মই এখন হোষ্টেলে মোক পাৰ্টিকুলাৰলি লাগিব যদি ছিট খালী আছে তুমি পাই যাবা যদি ছিট খালী নাই ইউ হেভ টু মেনেজ এনেকৈ আৰু তো বাকী যেতিয়া তোমাৰ 1 year হৈ যাব হোষ্টেলত যেতিয়া তোমাৰ চিনিয়ৰ্ছখিনি যাব তেতিয়া তুমি এখন হোষ্টেল পিক কৰিব পাৰা তোমাৰ যোন হোষ্টেল ভাল লাগে যদি তাত এভেইলেবল আছে আমাৰ ৱাশ্বিং এৰিয়াটো ইয়াতে ধুনীয়াকৈ আহি এনেকৈ মুখ চুখ ধোওঁ আৰু মানে শুলে কি হয় ন শুই থাকিব মন যায় মানে এতিয়া মই কপা উঠিছোঁ ডাইৰেক্ট মুখটো ফ্ৰেছ লগা নাই সেই আৰু চ' আমাৰ ইউনিভাৰ্চিটিত 2-seater ৰুম পায় 3-seater ৰুমো আছে 2-seater ৰুম মানে হৈছে য'ত 2জন থাকিব পাৰে 3-seater হৈছে 3জন থাকিব পাৰে এতিয়া মই যোনটো ৰুমত আছোঁ সেইটো 2-seater ৰুম হয় মই দেখাই আছোঁ চোৱা এয়া এফালে মোৰ ৰুমমেট থাকে এফালে মই থাকোঁ মানে 2-seater ৰুম হয় আৰু এটা পাই যাবা তুমি 3-seater ৰুম য'ত 3জন থাকিব পাৰে এতিয়া কথা হ'ল ড্ৰম মানে হৈছে য'ত তুমি তোমাৰ লগত আৰু মানুহ থাকিব ড্ৰমেটৰী যিটো হয় 4-5জন বা যদি ডাঙৰ হৈ যায় ড্ৰমটো তেতিয়াহ'লে 10জনো হ'ব পাৰে তো চিট খালী নাথাকিলে ড্ৰমেটৰীকেইটা মানে দিয়া হয় ষ্টুডেণ্টছক আহি পেলাই ইউনিভাৰ্চিটিত ড'ণ্ট ৱৰি তুমি শ্বিফ্ট কৰিব পাৰিবা ড্ৰমৰ পৰা ৰুমলৈ সেইটো কোনো কথা নাই কিছুমানেতো এতিয়া যদি ৰুম পায়ো যায় ন ড্ৰমৰ পৰা শ্বিফ্ট নকৰে কাৰণ সেইটোৰ বণ্ডিংটো বনি যায় ন গোটেই লগৰখিনিৰ লগত তেনেকৈ তো সেয়াই আৰু মই কৈ আছোঁ তুমি হোষ্টেল লোৱাটো মেণ্ডেটৰী হয় মানে মেণ্ডেটৰী মানে কিয় মেণ্ডেটৰী বিকজ ফ্লেক্সিবল হৈ যায় আৰু বহুত ইজি হৈ যায় তোমাৰ কাৰণে তুমি উইদিন যদি কেম্পাছৰ ভিতৰত থাকা ঠিক আছে তুমি যদি বাহিৰত ৰেণ্টত থাকিব বিচাৰা বা পি জিত ল'ব পাৰা ইটছ অ'কে ইউ কেন ষ্টে বাট কথাটো হৈছে কি যে ইয়াৰ পৰা বেছি সুবিধা হয় এতিয়া যদি মোৰ ক্লাছ আছে 9:15 মই ইয়াতে ৰাতিপুৱা 9টাত উঠিলেও পাৰিম যাবলৈ ওচৰ হৈ যায় বহুত ওচৰ হৈ যায় আৰু মোক 3 টাইম দিয়া হয় খানাটো কাৰণ মৰ্ণিং ব্ৰেকফাষ্ট দুপৰীয়া লাঞ্চ আজি ডিনাৰটো মোক কোনোবাই বনাই দিয়ে চ' এইটো বহুতখিনি মানে হেল্পফুল হৈ যায় ষ্টুডেণ্টছৰ কাৰণে নিজে বনাই খোৱাতকৈ তো আই ছাজেষ্ট কি তোমালোকে হোষ্টেলেই ল'বা